আৰু পঞ্চায়ত বিভাগ প্ৰস্তুত ইতিমধ্যে নিৰ্বাচন আয়োগৰ ঘোষণালৈকে আমি অপেক্ষাত আছোঁ আৰু পঞ্চায়তৰ ফলাফল খুবেই ভাল হ'ব ভাৰতীয় জনতা পাৰ্টি আমাৰ মিত্ৰগোষ্ঠীয়ে হায়েষ্ট পঞ্চায়ত দখল কৰিবলৈ সক্ষম হ'ব দল আমাৰ সংগঠন প্ৰস্তুত চৰকাৰ প্ৰস্তুত আমি এতিয়া ৱেইট কৰি আছোঁ নিৰ্বাচন আয়োগৰ মানে দিন ঘোষণালৈকে ভাৰতীয় জনতা পাৰ্টিৰ পিছতে ভাৰতীয় জনতা পাৰ্টি এটা আইডিঅলজিকেল পাৰ্টি মই সদায় কম কিন্তু বামপন্থীৰো এটা আইডিঅলজি আছে বুজি পাইছেনে কংগ্ৰেছৰ কোনো আইডিঅলজি নাই বামপন্থীও কেডাৰ বেছ পাৰ্টি ভাৰতীয় জনতা পাৰ্টিও কেডাৰ বেছ পাৰ্টি কিন্তু বামপন্থীৰ সেই ধাৰাটো এতিয়া চেঞ্জ হৈছে মই যদি দেখিবলৈ পাইছোঁ চাওক আমি সকলো হ'ল ৰাইজৰ প্ৰতিনিধি এইখনে আমাৰ কাৰণে পবিত্ৰ স্থান এইখনৰ পৰা আমি গোটেই বিধানটো যিহেতু এখন বিধান পৰিষদ বা বিধানসভা বুলি কোৱা হয় ইয়াত গোটেই ৰাজ্যখনৰ সামগ্ৰিক উন্নয়ন ব্যাপক উন্নয়ন আৰু গোটেইখিনি কথা আগবঢ়াই লৈ যোৱাৰ কাৰণে ইয়াত লেজিছলেচাৰসকলে আমি বিধান বনাওঁ আৰু নিশ্চিতভাৱে সকলোৱে ইয়াত সংযমী হ'ব লাগে আচাৰ ব্যৱহাৰ আমাৰ সকলোৱে চাই থাকে অকণমান কেতিয়াবা নিজকো বেয়া লাগে আপোনালোকৰ এনেকুৱা হৈছে নেকি যে সদনৰ মজিয়ালৈ আহিবলৈ ক'ৰবাত অকণমান হতাশ হৈ গৈছে হতাশ হোৱা নাই কিন্তু অকণমান সকলোৱে আমি ৰেচপেক্ট টু ইচ আদাৰ হ'লে ভাল হয় আৰু কংগ্ৰেছ দলটোৰ ডিচিপ্লিন ইয়াতে নহয় অল ইণ্ডিয়াতো নাই তেওঁলোক প্ৰদেশ লেভেলতো নাই জিলা লেভেলতো নাই মণ্ডল লেভেলতো নাই কিবাকৈ এইটো দল চলি আছে শাসন আৰু শোষণৰ কাৰণে কংগ্ৰেছ দল শাসন লাগে শোষণ কৰাৰ কাৰণে তেওঁলোক বেলেগ এজেণ্ডা নাথাকে নাই দলটোৰ ৰাতি বেলেগ হয় ৰাতিপুৱা এটা বেলেগ ষ্টেটমেণ্ট দিয়ে আকৌ ইভিনিং এটা বেলেগ ষ্টেটমেণ্ট দিয়ে তেওঁলোকৰ দলত বহুত নেতা কাৰো ক'তো মিল নাই আৰু যিখিনি আছে সেইখিনিও সেই অৱস্থা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ